ড্ৰাগছ বিৰোধী জনসচেতনতা বৃদ্ধি লক্ষ্য কৰি যোৰহাটত জি.কে. ফাউণ্ডেশ্যনৰ বিশেষ উদ্যোগ। অনুষ্ঠানত উপস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা। ড্ৰাগছৰ ভয়াৱহতা আৰু ইয়াৰ পৰা সমাজ তথা নতুন প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে আজি যোৰহাটৰ প্ৰিজম হোটেলত এক গুৰুত্বপূৰ্ণ সচেতনতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। জি.কে. ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসন তথা জিলা আইন প্ৰাধিকৰণৰ সহযোগত আয়োজিত অনুষ্ঠানটোত বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা। তেওঁ নিজৰ ভাষণত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিবলৈ সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। লগতে কয় যে কেৱল আইন আৰক্ষীয়ে সমাজক ড্ৰাগছৰ কবলৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। পিতৃ মাতৃৰ লগতে সকলো সামাজিকভাৱে দায়বদ্ধ হ'লেহে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা যাব। ড্ৰাগছ বিৰোধী সচেতনতা অভিযানৰ অংশ হিচাপে অনুষ্ঠিত এই কাৰ্যসূচীত চিকিৎসক, সমাজ বিজ্ঞানী, বিধায়ক, আৰক্ষী বিষয়া আদিয়ে ড্ৰাগছৰ অপকাৰিতা আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য আৰু অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে। যোৰহাট মেডিকেল কলেজৰ অধ্যাপক ডক্টৰ কমলা ডেকাই ড্ৰাগছৰ শাৰীৰিক আৰু মানসিক অপকাৰিতাৰ ওপৰত প্ৰশিক্ষণমূলক বক্তব্য আগবঢ়ায়। যোৰহাট শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰে। অনুষ্ঠানত উপস্থিত থাকি যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ ড্ৰাগছৰ কবলৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেই বিষয়ে ভাষণ প্ৰদান কৰে। সজাগতা সভাখনত জিলা ন্যায়াধীশ প্ৰাঞ্জল দাসে ড্ৰাগছৰ ক্ষেত্ৰত কি আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি বিশদভাৱে আলোকপাত কৰে। উক্ত অনুষ্ঠানত নেচনে কাৰ্যবাহী সম্পাদক দীক্ষিত শৰ্মা উপস্থিত থাকি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট। पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा। আপনি বিপদত পৰিলে প্ৰাৰ্থনা কৰে নহয় ভগৱানক, আৰু বিশ্বাসটো কৰিবই লাগিব। পৃথিৱীতটো বিশ্বাস অবিহনে চলিব পাৰে, কেতিয়াও চলিব নোৱাৰে। আপুনি ল'ৰা ছোৱালীক বিশ্বাস কৰিব লাগিব, নেইবাৰক বিশ্বাস কৰিব লাগিব। বিশ্বাসৰ ওপৰতেই সমাজ গতি। এই যে ইয়েছ ন' মানে চে ন' টু ড্ৰাগছ, এই যে ড্ৰাগছটো কঠোৰ আইনেৰে বন্ধ কৰিব নোৱাৰে, আইন লাগিব। সেইদিনাখনে ছত্তীশগড়তো মোৰ এই সম্পৰ্কে এজন বিষয়াৰ লগত অলপ মই কথা, তেওঁ মোক কনভিন্স কৰিব খুজিছে, তেওঁক মই বেয়া পোৱা নাই, ময়ো তেওঁক কনভিন্স কৰিব খুজিছো যে অকল আইনে সেইটো বন্ধ কৰিব। হেলমেট পিন্ধিব নালাগে, সেইটো আইন আছে। হেলমেট পিন্ধা নাই, আইনত আপুনি ধৰিলে প্ৰেচাৰটো কোনত পৰিছে, মাক বাপেকে পইচাটো দিব লাগিব, কাৰণ তেওঁতো আৰ্ণ কৰা নাই। মটৰচাইকেল কিনিছে, হেলমেট কিনিব লাগিব, সেইটো বাধ্যবাধকতা আছে। হেলমেট কিনিছে, হেলমেটটো নলগায়। এটা এনালাইচিছত দেখা পোৱা গ'ল 50% এক্সিডেণ্ট হেলমেট পিন্ধাৰ পাছতো ঢুকাইছে, কাৰণ এই বেলডাল নলগায়। এই বেলডাল যদি নলগায়, এইটো আইনেদি কৰিব নে এৱাৰনেছ দি কৰিব? নৈৰ পানী নিৰ্মল হ'বলৈ হ'লে নৈ বৈ থাকিব লাগিব নে নিৰ্মল আগতে কৰিব? নৈৰ পানী বৈ থাকক, নিৰ্মল Governor of Chhattisgarh, distinguished members on the dais and distinguished members in the audience. A very good evening to all of you. I have given the part to speak about breaking the chain. Like all businesses, the drug economy works in a chain. There is a supply. Supply, unfortunately, or fortunately, is mostly in our neighboring countries. As the previous speakers have already mentioned, we have a golden crescent and a golden triangle, and we are in quite close proximity, being in the northeast. So supply is there. Then there is trade and transit. So there are transporters who transport these drugs from the supply side and bring them to the consumers.
On the consumer side, as has already been mentioned, that around 2% of Indian population is exposed or addicted to opioids. 2% might seem small, but if you talk about our population, that works out to roughly 3 crore people who are afflicted by this menace. What can we do to break the chain? On our part, what we are doing is, the law gives us 2 provisions, NDPS, that is Narcotic Drugs and Psychotropic Substances Act, and PIT NDPS. Along with that, in the new laws, the BNS that has been recently promulgated, we have given sections on organized crime. So we are booking all the drug peddlers and criminals using these sections. Earlier, there was a mindset that we should go only after the big fish, the big kingpins of the drug trade who are supplying. But then we realized that the big traders, they are mostly transporting to other states. So we continue to go after them, but going after them that helps other states. For our state, we need to go after the small peddlers also. So the small peddlers who are peddling locally, we started going after them as well. As a result, in 2023 in Jorhat itself, we had registered 49 cases in the year. যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916